Welcome to Educare Northeast YouTube channel. ছাত্ৰ ছাত্ৰীসকল CTET 2026-27 বৰ্ষৰ ইতিমধ্যে জাননী প্ৰকাশ পাইছে। এইটো 27 হ'ব চাগে, আপোনালোকে 26 হ'ব 2026। তো CTET এইবাৰ যি আমাৰ প্ৰিপাৰেশ্যন প্ৰক্ৰিয়া অকণমান ভালকৈ কৰিব লাগিব, কাৰণ আপোনালোকে গম পাইছে ইতিমধ্যে যে অসম চৰকাৰে ইতিমধ্যে 2 লাখ নতুন চাকৰি দিয়াৰ ইতিমধ্যে প্ৰতিশ্ৰুতি এটা দিছে। গতিকে CTET এইবাৰৰ CTET অলপ ভালদৰে প্ৰিপাৰেশ্যন কৰি পেলাই দিব পাৰিলে নিশ্চিতভাৱে চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। এবাৰ আমি জানি লওঁ যে কি ধৰণৰ প্ৰস্তুতি চলালেনো আমি CTET ভালদৰে ভাল স্ক'ৰ এটা আমি ল'ব পাৰিম। যিসকলে ইতিমধ্যে পাছ কৰি থৈছে তেওঁলোকে জানে কি কিতাপ পঢ়িব লাগিব বা কি ধৰণে প্ৰস্তুতি চলাব লাগে। ইয়াত আপোনালোকে দেখিছে যে CTETৰ যিখিনি ৰিচোৰ্চ আছে, মেটেৰিয়েলছ আছে, যিখিনি টপ টায়াৰ হয় সেইখিনি আমি ইয়াত মেনশ্যন কৰিছোঁ। তো প্ৰথমে আমি কৈছোঁ যে যিখিনি আমাৰ ক'ৰ ফাউণ্ডেশ্যন হয় সেইখিনি গঢ়িবলৈ NCERT টেক্সটবুকসমূহ যদি পঢ়ি থৈছে তেতিয়াতো বেষ্ট হয়। এইখিনি যিসকলে পঢ়িছে, যিসকলে নাই পঢ়া এতিয়াও সময় আছে, এবাৰ চকু ফুৰাই ল'ব পাৰে। নেক্সট কথাটো হ'ল যে আমাৰ পেপাৰ 1 আৰু পেপাৰ 2 দুখন পেপাৰ আছে ফৰ এলিমেণ্টাৰী ক্লাছ 1 to 5 এণ্ড এলিমেণ্টাৰী ক্লাছ 6 to 8। আৰু পেপাৰটোত আকৌ ছায়েন্স আৰু আৰ্টছৰ কাৰণে ডিফাৰেণ্ট পেপাৰ হয়। এতিয়া আমি বেষ্ট বুক কিছুমান চাই ল'ম, কেনেকুৱা ধৰণৰ কিতাপ আমি পঢ়িব পাৰোঁ। আমাৰ যিখিনি পাব্লিকেশ্যনছ আছে, যেনেকুৱা ধৰক এৰিহাণ্ট, পিয়াৰছন, দিশা, এনেকুৱা যিখিনি ব্ৰেণ্ডৰ আমাৰ পাব্লিকেশ্যনছ বা পাব্লিশ্বাৰ্ছ আছে, তেওঁলোকৰ প্ৰেক্টিছ কুৱেশ্যনছ বুকছ বা গাইড বুক আপোনালোকে নিশ্চিতভাৱে ল'ব পাৰে। তেনেকৈ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কাৰণে অৰিহাণ্ট এক্সপাৰ্টছ দ্বাৰা বা আমাৰ পিয়াৰছন গ্ৰুপৰ সন্দীপ কুমাৰৰ দ্বাৰা যিখন কিতাপ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, এই কিতাপখন আপোনালোকে ল'ব পাৰে। ইয়াত কিতাপসমূহৰ লিষ্টটো এমাজন লিংকত দিয়া আছে, আপোনালোকে লিংকত গৈও চাব পাৰেগৈ বা গুগলত ছাৰ্চ কৰিও আপোনালোকে চাব পাৰে। আপোনালোকৰ সুবিধামতে চাই ল'ব আৰু পাৰ্চেছ কৰিব পাৰে। মই ইয়াত আপোনালোকৰ সুবিধাৰ কাৰণে লিংকসমূহ দি ৰাখিম, ডেছক্ৰিপশ্যন বক্সতো পাব। আৰু ফ্লটিং উইণ্ডোজ, ভিডিঅ'ৰ ফ্লটিং উইণ্ডোজতো নিশ্চয় আপোনালোকে দেখা পাইছে। ইংলিছ আৰু পেডাগজিৰ কাৰণে আপোনালোকে গীতা চাহানী বাইদেউৰ কিতাপখন চাব পাৰে, বৰ ভাল কিতাপ হয় এইখন। একেদৰে হিন্দী পেডাগজিৰ কাৰণেও এৰিহাণ্টৰ কিতাপ আপুনি ল'ব পাৰে। মেথমেটিক্সৰ কাৰণে মেথমেটিক্সৰ ষ্টুডেণ্টখিনি অলৰেডি তেওঁলোকে জানে বহুতখিনি কথা ছায়েন্সৰ হয়, তেওঁলোকে নিজৰ প্ৰস্তুতিৰ লগতেও কিছুমান এৰিহাণ্টৰ ছাবজেক্ট স্পেচিফিক গাইড আছে, এইখিনি চাব পাৰে। এনভাইৰনমেণ্টেল ষ্টাডিজৰ কাৰণে এইটো বৰ পেপাৰত স্ক'ৰ কৰিবলৈ বৰ দিগদাৰ হয় বহুতৰ কাৰণে, কম নম্বৰেই পোৱা যায়, অলপ ভালকৈ প্ৰিপাৰেশ্যন ইয়াত এটা লাগে। তো আপোনালোকে বেছিকেলি NCERT বেছ দিশাৰ এখন কিতাপ চামাৰী কিছুমান আছে, সেইখিনি আপোনালোকে পঢ়িব পাৰে। আমি যদি বিচাৰে কমেণ্ট কৰিব, সেই চামাৰী দিশাৰ চামাৰী NCERT বেছ চামাৰীখিনি আমি ভিডিঅ'ত দি দিম। যদি এইখিনি ভিডিঅ'ত আপোনালোকে বিচাৰিছে কমেণ্টত জনাব, যদি কমেণ্ট পাওঁ সেই হিচাপত আমি ভিডিঅ' প্ৰস্তুত কৰি সেইখিনি কথা বা সেই ইনফৰ্মেশ্যনখিনি আপোনালোকলৈ আগবঢ়াম। নেক্সট ছ'চিয়েল চায়েন্স, মষ্ট ইম্পৰ্টেণ্ট। ছ'চিয়েল চায়েন্সতো বহুত কম নম্বৰ, আৰ্টছৰ ষ্টুডেণ্টে দিয়ে, নম্বৰ পাবলৈ বৰ দিগদাৰী হৈ যায়। তো ইয়াত এটা ভাল প্ৰিপাৰেশ্যনৰ দৰকাৰ আছে। যিসকলে ফেইল কৰি থৈছে তেওঁলোকে গম পায় কিমান হাৰ্ড হয়, আৰু যিসকলে পাছ কৰিছে তেওঁলোকেও গম পায় কিমান হাৰ্ড হয়। গতিকে এইটো অলপ দিগদাৰী আছে ছ'চিয়েল চায়েন্সত, আজিকালি কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈ গ'ল। তো আপোনালোকে ইয়াত অৰিহাণ্টৰ মাষ্টাৰ ছিৰিজ এটা ল'ব পাৰে। আৰু আমি CTETৰ ফুল ছিৰিজ আমাৰ ইউটিউব চেনেলতো পাব। আপোনালোকে তাত গৈ অসমৰ ডিটেইলছ বুলি কোৱাৰ লগে লগে ছ'চিয়েল চায়েন্সত কিমান পাৰ্ট আহে সেইটো জানে আপোনালোকে। জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি, ইকনমিক্স, ইভেন কাৰেণ্ট ইছ্যুজ, এই সকলোবিলাক ইয়াত ইনক্লুডেড। তাৰপিছত আকৌ পেডাগজিকেল ইছ্যুবিলাক আছেই। চ' ছ'চিয়েল চায়েন্সৰ মেটাৰখিনি অলপ ভালদৰে চাবগৈ লাগিব, ভিডিঅ'বোৰ চাব। ভাল ভাল ইউটিউব চেনেল আছে, এইবোৰ ফ'ল' কৰিব পাৰে, যিখিনি ৰিকমেণ্ডেড। আমাৰ চেনেলতো আপোনালোকে যথেষ্ট মেটেৰিয়েলছ পাই যাব, সেইখিনি চাব পাৰে। নেক্সট কথা হ'ল যে প্ৰেক্টিছ আৰু ৰিভিজন দুয়োটা বহুত ইম্পৰ্টেণ্ট হয় যিকোনো পৰীক্ষাৰ কাৰণে। ৰিভিজন কৰিব লাগিব। ৰিভিজন কি কৰিব? প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ ওলাব, সেইখিনি যিমান পাৰে চেল্ফ প্ৰিপাৰেশ্যন কৰিব নিজে, ঠিক আছে। মক টেষ্ট বহুত ইম্পৰ্টেণ্ট বস্তু। মক টেষ্ট উইদাউট মক টেষ্ট এটা ভাল মেচিয়ৰ প্ৰিপাৰেশ্যন কেতিয়াও নহয়। গতিকে মক টেষ্ট আপোনালোকে যিমান সম্ভৱ মক টেষ্ট দিবলৈ আৰম্ভ কৰি দিয়ক। কিছুমান ফ্ৰীলি এভেইলেবল মক টেষ্ট আপোনালোকে ইণ্টাৰনেটতো পাব, সেইসমূহ চাব পাৰেগৈ ইণ্টাৰনেটত ৰেণ্ডম চাৰ্চ কৰি। নতুবা আমিও কিছুমান আমাৰ ইউটিউব চেনেল যোগে
আপোনালোকলৈ মক টেষ্টৰ পেপাৰ আমি আগবঢ়াওঁ আৰু সেইসমূহ আপোনালোকে ফ'ল' কৰিব পাৰে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে যাতে আপোনালোকৰ মাজলৈ সেই ন'টিফিকেশ্যনছখিনি গৈ পায় সোনকালে। ৰাইট, তো ইয়াত কিছুমান যিহেতু মই অন্যক ৰিকমেণ্ড কৰা নাই এইবিলাক আপোনালোকে ফ'ল' কৰিব পাৰে নকৰিবও পাৰে, আপোনালোকৰ নিজৰ কথা। নেক্সট আছে ডিজিটেল ৰিচ'ৰ্চ কিছুমান, যিখিনি আমি ইউটিউব চেনেল ইতিমধ্যে ক'লোৱে, কিছুমান ৰেণ্ডম গুগল চাৰ্চ কৰিব পাৰে, প্লাছ কিছুমান আমাৰ পৰ্টেল এডুকেশ্যন পৰ্টেল আছে, যেনে দীক্ষা এপ আছে, চিটেটৰ ৱেবছাইটসমূহ আছে, এইসমূহ আপোনালোকে চাব। এইখিনি খুব অথেণ্টিক হয়, গভাৰ্ণমেণ্টেল হয়, আৰু এইখিনিৰ ওপৰত কোনেও আপোনাক নিগেটিভ কমেণ্ট বা একো নিগেটিভ কথা ক'ব নোৱাৰে। গতিকে এইখিনি কথা আপোনালোকে ভালদৰে চাব, বেছিকেলি দীক্ষা এপটো এবাৰ খুলি চাবগৈ। আৰু আমাৰ নতুনকৈ অসমৰ কাৰণে এখন, যিটো অসম বুলি নহয় গোটেই ইণ্ডিয়াৰ কাৰণে PGI ইণ্ডিকেটৰ যিটো ওলাইছে অলৰেডি, এডুকেশ্যন ডিপাৰ্টমেণ্টে ৰিলিজ কৰিছে, এইখন চাব। এইখনৰ ওপৰত কুৱেশ্যন থাকিব, একদম 100% থাকিব। গতিকে এই ভিডিঅ'টি আপোনালোকৰ সুবিধা হ'ব বুলি প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। ইমানবোৰ ভিডিঅ'টি চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যদি নতুন আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাক ছাপোৰ্ট কৰিব। ধন্যবাদ।